আছে সেইটোতহে আপোনালোকৰ এই আঁচনিৰ পইচাটো সোমাইছে। অনুগ্ৰহ কৰি এবাৰ একাউণ্ট কেইখন চেক কৰি চাব, নিশ্চয় আপোনাৰ ধনটো সোমাই আছে। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনা নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি খবৰকেইটা চাই ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে বেছি দেৰি নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া আহিছোঁ আজিৰ প্ৰথমটো খবৰলৈ। আজিৰ প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি নোপোৱাসকলৰ বাবে। এইবাৰ বহুতো মহিলাৰ অৰুণোদয় আঁচনিৰ সোমাইছে, কিন্তু তেওঁলোকে গম পোৱা নাই। আৰু এনেকুৱা মহিলাও আছে যাৰ নেকি অৰুণোদয় আঁচনি পোৱা নাই, কিন্তু তেওঁলোকৰ এই আঁচনিত নামটোও আছে। আৰু এনেকুৱা মহিলাও আছে এইবাৰ এই আঁচনিৰ পৰা নাম কৰ্তন হৈছে। মানে এইবাৰ বহুত খেলি মেলি যেন লাগিছে, কিন্তু একচুৱেলি কোনো খেলি মেলি হোৱা নাই, সকলো ঠিকেই আছে। এতিয়া প্ৰথম কথাটো মই আপোনালোকক কওঁ, যিসকল মহিলাৰ 2 বা 3খন বেংক একাউণ্ট আছে সেইসকল মহিলাই এতিয়াও গম পোৱা নাই যে তেওঁলোকৰ অৰুণোদয় আঁচনি সোমাই আছে। কাৰণ এইবাৰ যিহেতু আপোনালোকক DBT মাধ্যমেৰে এই আঁচনি দিছে, আপোনাৰ যিটো একাউণ্টত DBT লিংক আছে সেইটোতহে আপোনালোকৰ এই আঁচনিৰ পইচাটো সোমাইছে। অনুগ্ৰহ কৰি এবাৰ একাউণ্ট কেইখন চেক কৰি চাব, নিশ্চয় আপোনাৰ ধনটো সোমাই আছে। দ্বিতীয় কথাটো হ'ল, এনেকুৱা এইবাৰ মহিলা আছে যাৰ নেকি পইচা সোমোৱা নাই, কিন্তু তেওঁলোকৰ নাম লিষ্টত আছে। আপোনাৰ নাম অৰুণোদয় আঁচনিৰ লিষ্টত আছে, কিন্তু আপুনি এইবাৰ অৰুণোদয় আঁচনি নাপালে। কাৰণ কি জানেনে? আপোনালোকে হয়তো DBT লিংক কৰাত দেৰি কৰিছে, হয়তো আপোনালোকে আগতে আছিল, বা আপোনালোকৰ কি হৈছে DBT মাধ্যমটো সক্ৰিয় নাই বৰ্তমান। আপোনালোকে DBT লিংক কৰিছিলে, কিন্তু বেংকৰ ফালৰ পৰা কি কৰি দিছে, ডিছকণ্টিনিউ কৰি দিছে। মানে আপোনালোকৰ ছিকিউৰিটিৰ কাৰণে কি কৰি দিয়ে বেংকে, 2-3 মাহ মূৰে মূৰে, যিহেতু আপোনালোকে ডিচেম্বৰত অৰুণোদয় আঁচনি পাইছিল, তো এতিয়া কি হ'ল, ভালে কেইমাহ হৈ গ'ল আপোনালোকে অৰুণোদয় আঁচনিটো পোৱা নাই, বা আপোনালোকৰ বেংকত ট্ৰানজেকশ্যন হোৱা নাই। সেইকাৰণে আপোনালোকক কি কৰিব পাৰে, বেংকে আপোনাৰ DBT লিংকটো কেনচেল কৰিব পাৰে, আকৌ নতুনকৈ কৰিব লগাত কৰিব পাৰে। গতিকে আপোনালোকে যদি DBT লিংকটো চেক কৰা নাই, আপোনালোকে এবাৰ DBT লিংকটো চেক কৰি ল'ব। যদি আপোনালোকৰ DBT লিংকটো নাই, তেনেহ'লে আপোনালোকৰ DBT লিংক কৰাৰ লগে লগে এই আঁচনিৰ ধনটো পাই যাব। এতিয়া 3 নম্বৰ কথাটো হ'ল, এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বহুতো মহিলাৰ নাম কৰ্তন কৰা হৈছে। কোন কোন মহিলাৰ এই অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে মই আপোনালোকক এতিয়া কৈ আছোঁ। যিসকল মহিলাৰ এখন ৰেচন কাৰ্ডতে 2 বা 3জন মহিলাই অৰুণোদয় আঁচনি লাভ কৰি আছিল, পাই আছিল, সেইসকল মহিলাৰ কি হৈ আছে, এইবাৰ অৰুণোদয় আঁচনিৰ পৰা নামবোৰ কৰ্তন কৰি আছে। আৰু যিসকলৰ ঘৰত চাকৰিয়াল লোক আছে তেওঁলোকৰো এই অৰুণোদয় আঁচনিৰ নামৰ লিষ্টৰ পৰা অৰুণোদয় আঁচনি কি কৰি আছে, নামবোৰ কৰ্তন কৰি আছে, কেনচেল কৰি আছে। যিহেতু যিসকল পাব লগা হিতাধিকাৰী তেওঁলোককহে এইবাৰ কি কৰিব, অৰুণোদয় আঁচনিটো দিব চৰকাৰে। তো আপোনালোকৰ ঘৰত যদি চৰকাৰী চাকৰি আছে, বা আপোনাৰ ৰেচন কাৰ্ডত, এখন ৰেচন কাৰ্ডতে 2 বা 3জন মহিলাৰ নাম আছে, তেনেহ'লে যিজন হেড অফ দ্য ফেমিলি হয়, আপোনালোকৰ বয়সতকৈ ডাঙৰ হয়, সেইজন মহিলাইহে অৰুণোদয় আঁচনি পাব। আৰু আপোনাৰ তলৰ বয়সৰখিনি তেওঁলোকৰ কি হ'ব, অৰুণোদয় আঁচনি যিখন আছে এখন ৰেচন কাৰ্ডত এজন পৰিয়ালকহে দিয়াৰ কথা কৈছে যিহেতু, তো আপোনালোকে যদি বিচাৰে আপোনালোকৰ ৰেচন কাৰ্ডবিলাক বেলেগ বেলেগকৈ বনাই ল'ব পাৰে। তো এইখিনি আছিল কথা। আপোনালোকে যদি মোৰ কথাখিনি বুজি পাইছে তেনেহ'লে কমেণ্টত নিশ্চয় জনাব, আৰু যদি মোৰ কথাখিনি বুজিও পোৱা নাই তথাপিও মোৰ কমেণ্টত জনাব যে আপোনালোকে কোনটো কথা বুজি পোৱা নাই। নিশ্চয় মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। শীঘ্ৰেই আৰম্ভ হ'ব 5ৰ পৰা 8টা ছেমি কণ্ডাক্টৰ প্ৰকল্প। ভাৰত আত্মনিৰ্ভৰশীল হোৱাটো অতি জৰুৰী। দেশৰ প্ৰতিটো ক্ষেত্ৰত উৎপাদন বৃদ্ধি পাইছে। দেশত 3টা ছেমি কণ্ডাক্টৰ প্ৰকল্প শুভাৰম্ভ হৈছে। এই কথাষাৰ কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছেমি কণ্ডাক্টৰ মানে হৈছে মোবাইল, কম্পিউটাৰ, গাড়ী, টিভি আদি ইলেক্ট্ৰনিক বস্তুৰ ভিতৰত ব্যৱহাৰ হোৱা সৰু পাৰ্টছ। এতিয়া কথাটো হ'ল, এই পাৰ্টছবোৰৰ বাবে ভাৰত বহুত পৰিমাণে বিদেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়েহে দেশৰ ভিতৰতে পাৰ্টছ বনোৱাৰ কাৰখানা আগবঢ়োৱাৰ চেষ্টা চলাইছে এইবাৰ চৰকাৰে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে ইতিমধ্যে 3টা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে, আৰু আগলৈ 5ৰ পৰা 8টা প্ৰকল্প আৰম্ভ কৰাৰ সম্ভাৱনা আছে।
সহজ ভাষাত যদি মই আপোনালোকক ক'বলৈ যাওঁ যে মোবাইল গাড়ীৰ পাৰ্টছ বিদেশৰ পৰা কিনি অনাৰ পৰিৱৰ্তে ভৱিষ্যতে ভাৰততে বনাব বিচাৰিছে এইবাৰ চৰকাৰে। তেতিয়া দেশৰ উৎপাদন বাঢ়িব, নতুন কাৰখানা হ'ব আৰু বহু লোকৰ চাকৰি বাণিজ্যৰ সুযোগ সৃষ্টি হ'ব পাৰে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। অসমত হ'ব 8খন নতুন সমজিলা। এতিয়া সমজিলা মানে কি বা সমজিলা হ'লে আপোনাৰ লাভ কি হ'ব আৰু এই জিলাসমূহৰ নাম মই আপোনালোকক এতিয়া কৈ আছোঁ। অসমৰ প্ৰশাসনিক ব্যৱস্থাত আহিব পাৰে এটা ডাঙৰ পৰিৱৰ্তন। ৰাজ্যত 8খন নতুন সমজিলা গঠনৰ কথা চৰ্চালৈ আহিছে। নতুন সমজিলা হিচাপে নাম উল্লেখ কৰা হৈছে যে কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচি বৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল। সহজ ভাষাত ক'বলৈ গ'লে নতুন সমজিলা গঠন হ'লে সেই অঞ্চলৰ মানুহে প্ৰশাসনিক কাম কাজৰ বাবে দূৰলৈ যাবলগীয়া সমস্যা কিছু পৰিমাণে আপোনালোকৰ কমি যাব পাৰে। চৰকাৰী সেৱা, বিভিন্ন প্ৰশাসনিক কাম আৰু জনসাধাৰণৰ সুবিধা ওচৰলৈ অনাৰ ক্ষেত্ৰতো ই সহায় হ'ব পাৰে। আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। অসমত বাল্য বিবাহ ৰোধৰ বাবে পুনৰ কঠোৰ অভিযান আৰম্ভ হ'ব। 1 নৱেম্বৰৰ পৰা ৰাজ্যজুৰি চলিব এই অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ঘোষণা কৰিছে, কম বয়সতে বিবাহ কৰোৱা বা বিবাহ কৰাই দিয়াৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলাব। বাল্য বিবাহ বন্ধ কৰি শিশুসকলৰ শিক্ষা আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া এই অভিযানত কি ব্যৱস্থা লোৱা হ'ব সেই বিষয়ে আগন্তুক সময়ত আপডেট আহিলে মই আপোনালোকক জনাই দিম। গতিকে বাল্য বিবাহ সম্পৰ্কে আপোনালোকৰ মতামত কি নিশ্চয় আপুনি কমেণ্টত জনাব। এতিয়া আহিছোঁ তাৰে পৰৱৰ্তী খবৰলৈ। আপোনাৰ ঘৰত পোক আছে নেকি? যদি আছে তেন্তে এতিয়াৰ পৰা সাৱধান হৈ থাকক। কাৰণ বজালীৰ মুগুৰীয়া জিলাত বিষাক্ত পোকৰ কামোৰৰ পিছত এজন যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত যুৱকজন মুগুৰীয়াৰ জিতু কাকতি বুলি জানিব পৰা গৈছে। চিকিৎসাধীন অৱস্থাত গুৱাহাটী GMCHত তেওঁৰ মৃত্যু হয়। জানিব পৰা অনুসৰি প্ৰায় এসপ্তাহ পূৰ্বে জিতু কাকতি স্ক্ৰাব টাইফয়েড ৰোগত আক্ৰান্ত হৈ আছিল। তাৰ পিছৰে পৰা তেওঁ অত্যন্ত মূৰৰ বিষ আৰু জ্বৰত ভুগি আছিল। প্ৰকাশিত খবৰ অনুসৰি বিষাক্ত পোকৰ কামোৰৰ ফলতেই এই স্ক্ৰাব টাইফয়েড আক্ৰমণ হোৱা বুলি জানিব পৰা গৈছে। সাধাৰণতে এই পোকবিধ ডাঙৰ গছ, ঘাঁহ বা জংঘলত থাকে। আপুনি যদি ঘাঁহনিত যায় বা জংঘলত যায় তেনেহ'লে এতিয়াৰে পৰা হাত দীঘল চলা আৰু লং পেণ্ট পিন্ধি যাব। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ আহিল এতিয়া ঘোষণা। দ্বিতীয় বিবাহ কৰিলে দৰমহা 20% কৰ্তন কৰি প্ৰথমা পত্নীক দিয়া হ'ব ধন। স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা কৰিলে। স্বাধীনতা দিৱসৰ দিনা খানাপাৰাত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু বিবাহক লৈ কঠোৰ পদক্ষেপৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীৰ বক্তব্য অনুসৰি চৰকাৰী কৰ্মচাৰীয়ে প্ৰথমা পত্নী থকা অৱস্থাত দ্বিতীয় বিবাহ কৰিলে তেওঁৰ দৰমহাৰ পৰা 20% কৰ্তন কৰাৰ ব্যৱস্থা কৰা হ'ব। কৰ্তন কৰা সেই ধন প্ৰথমা পত্নীক প্ৰদান কৰাৰ কথা কৈছে তেওঁ। এই বক্তব্যৰ বিষয়ে সংবাদ মাধ্যমেও একেধৰণৰ তথ্য প্ৰকাশ পাইছে। আনহাতে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীৰ ক্ষেত্ৰতো এই নীতি কাৰ্যকৰী কৰাৰ বাবে আইন অনাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। সহজ ভাষাত যদি ক'বলৈ যাওঁ, চৰকাৰী কৰ্মচাৰীয়ে দ্বিতীয় বিবাহ কৰিলে কেৱল চাকৰিৰ ক্ষেত্ৰতে ব্যৱস্থা নহয়, দৰমহাৰ 20% ধন প্ৰথমা পত্নীক দিয়াৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰা হৈছে। এতিয়া আহিছোঁ তাৰে পিছৰটো খবৰলৈ। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত পৰিয়ালৰ বাবে আহিছে কিছু সকাহ। খানাপাৰাত স্বাধীনতা দিৱসৰ জাতীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক এবছৰৰ বাবে মাটিৰ খাজানা ৰেহাই দিয়া হ'ব। অৰ্থাৎ এই জিলাসমূহৰ বানাক্ৰান্ত পৰিয়ালে এবছৰৰ বাবে মাটিৰ খাজানা পৰিশোধ কৰিব নালাগে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক কিছু আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে। গতিকে আজিৰ খবৰকেইটা এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ খবৰ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'ত।